আমাক প্ৰায় সকলোৱে সুধি থকা এটা প্ৰশ্ন বা নুসুধিলেও প্ৰায়ভাগৰে মনত আহি থকা এটা প্ৰশ্ন উদ্ভৱ হোৱা প্ৰায়ভাগৰে মন মগজুত উদ্ভৱ হোৱা এটা প্ৰশ্ন হল যে প্ৰি মেচিউৰ ইজাকুলেশ্যন কি বা প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা আমি কেনেদৰে বাচিব পাৰিম, কেনেকৈ আমি আমাৰ পাৰ্টনাৰক সুখী কৰিব পাৰিম। কাৰণ যদি আপোনাৰ প্ৰি মেচিউৰ ইজাকুলেশ্যন হয় বা শীঘ্ৰ পতন বুলি আমি যাক জানো, শীঘ্ৰ পতনৰ দৰে সমস্যাত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে এক অকৱাৰ্ড চিটুৱেশ্যনত আপুনি পৰিব। অকৱাৰ্ড এক আপোনাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আপুনি, আপোনাৰ লাজ লাগিব, আপুনি হয়তো মানসিকভাৱে ভাঙিও পৰিব পাৰে। কাৰণ আমি যদি প্ৰি মেচিউৰ ইজাকুলেশ্যনত ভুগি আছো, যদি শীঘ্ৰ পতনৰ দৰে সমস্যাত আমি ভুগি আছো, তেতিয়াহ'লে আমি আমাৰ পাৰ্টনাৰৰ ওচৰত নিশ্চয় আমি লজ্জান্বিত হওঁ, আমাৰ লাজ লাগে, আমি নকলেও নেদেখুৱালেও আমি ভিতৰে ভিতৰে ভাঙি পৰো। গতিকে আমি নিশ্চয় সকলোৰে মনত এনেধৰণে এটা ভাৱ আহে যে কেনেদৰে আমি এই প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা নিজকে বচাব পাৰিম, কেনেদৰে আমি শীঘ্ৰ পতনৰ পৰা আঁতৰি থাকিব পাৰিম। সাধাৰণতে পুৰুষসকলৰ যি ছেক্সুৱেল চিষ্টেম, যি ফিজিঅলজি মহিলাসকলৰ তুলনাত অকণমান বেলেগ। মহিলাসকলৰ অৰ্গেজম হওঁতে অকণমান সময় লয় আৰু পুৰুষসকলৰ যি অৰ্গেজম বুলিও ক'ব পাৰে আপুনি, পুৰুষসকলৰ যি ইজাকুলেশ্যন সেয়া সোনকালে হয়। কাৰণ পুৰুষসকলৰ ইজাকুলেশ্যন নিৰ্ভৰ কৰে পুৰুষসকলৰ গ্লেণ্ড পেনিছ, অৰ্থাৎ আমাৰ পুৰুষাংগৰ আগভাগত থকা যিটো গ্লেণ্ড পেনিছ বুলি আমি কওঁ এনাটমিকেলি, গ্লেণ্ড পেনিছটো কিমান চেঞ্চিটিভ। যদি আপোনাৰ গ্লেণ্ড পেনিছ অতি বেছি চেঞ্চিটিভ, তেতিয়াহ'লে আপোনাৰ অতি সোনকালে ইজাকুলেশ্যন হ'ব, যাক আমি শীঘ্ৰ পতন বুলি কওঁ। প্ৰি মেচিউৰ ইজাকুলেশ্যন হ'ব, যাক আমি শীঘ্ৰ পতন বুলি কওঁ। যদি আপোনাৰ চেঞ্চিটিভিটি কম, তেতিয়াহ'লে আপোনাৰ এই প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। গতিকে প্ৰি মেচিউৰ ইজাকুলেশ্যনটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে কাৰ কিমান চেঞ্চিটিভ গ্লেণ্ড পেনিছ হয়। গতিকে আপুনি কেতিয়াও মেডিচিনৰ দ্বাৰা ইয়াক ঠিক কৰিব নোৱাৰে, কেতিয়াও কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰি আপুনি প্ৰি মেচিউৰ ইজাকুলেশ্যন ভাল কৰিব নোৱাৰে। কিছুমান টেকনিক আছে, যি টেকনিকৰ সহায়ত আমি প্ৰি মেচিউৰ ইজাকুলেশ্যন ভাল কৰিব পাৰো বা প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা আমি আঁতৰি থাকিব পাৰো। আমাৰ ইজাকুলেশ্যনৰ সময় আমি বহুত দেৰিলৈকে বান্ধি ৰাখিব পাৰো, যাতে আমি আমাৰ পাৰ্টনাৰক সুখী কৰিব পাৰো। তো আজিৰ ভিডিঅ'টোত আমাৰ টপিক হ'ব প্ৰি মেচিউৰ ইজাকুলেশ্যন কেনেদৰে ৰোধ কৰিব পাৰি, কেনেদৰে আমি অতি সহজে কিছুমান টেকনিক ইউজ কৰি প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা আঁতৰি থাকিব পাৰো। মই ডাক্তৰ ৰঞ্জন প্ৰদীপ দাস, মটিভেশ্যন আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত, য'ত আমি কথা পাতিম কেনেদৰে আমি অতি সহজে প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা আঁতৰি থাকিব পাৰো। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰক, লগতে কাষৰ বেল আইকনটো দবাই দিয়ক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক। যদি কিবা সুধিবলগীয়া থাকে আপোনালোকৰ, মোক ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিব পাৰে, মই উত্তৰ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি প্ৰথম টেকনিকটোৰ ওপৰত আলোচনা কৰোঁ। যেতিয়া আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত ছেক্সুৱেল ইণ্টাৰকোৰ্চ কৰিব বা সম্ভোগ কৰিব, তেতিয়া আপুনি নিজৰ ওপৰত অলপ ধ্যান ৰাখিব। যেতিয়া আপোনাৰ ফিল হয় ইণ্টাৰকোৰ্চ কৰি থকাৰ সময়ত যে আপোনাৰ ইজাকুলেশ্যন এতিয়া হ'ব আৰু এতিয়া আপোনাৰ যি বীৰ্য সেয়া স্খলন হ'ব, যেতিয়া আপোনাৰ এই ফিলটো আপুনি যেতিয়া ফিল কৰে এই কথাটো, তেতিয়া আপুনি ছেক্সুৱেল ইণ্টাৰকোৰ্চ কৰাৰ পৰা নিজকে বিৰত ৰাখক। আপোনাৰ পেনিছটো অকণমান সময়ৰ কাৰণে উলিয়াই আনক ভেজিনাৰ পৰা, বা কিছু সময় তেনেকে ৰখি থাকক, ইণ্টাৰকোৰ্চ নকৰিব, অৰ্থাৎ এটা পজ লওক। এনেদৰে আপুনি ছেক্সুৱেল ইণ্টাৰকোৰ্চ কৰি থকাৰ সময়ত ৩-৪টা পজ ল'ব পাৰে আৰু লৈ পেলাই আপুনি আপোনাৰ ইণ্টাৰকোৰ্চৰ সময় বহু দেৰিলৈকে আপুনি টানিব পাৰে। আপোনাৰ যি ইজাকুলেশ্যনৰ টাইমিং সেয়াও আপুনি বহু টাইম এনেদৰে ৰখাব পাৰে। অৰ্থাৎ এনেদৰে আপুনি প্ৰি মেচিউৰ ইজাকুলেশ্যনৰ পৰা নিজকে আপুনি ৰখাব পাৰে। অৰ্থাৎ যেতিয়া আপোনাৰ ফিল হ'ব যে আপোনাৰ ইজাকুলেট হ'ব, ঠিক তেতিয়া আপুনি ৰখাই দিব নিজকে ছেক্সুৱেল ইণ্টাৰকোৰ্চৰ পৰা। এনেদৰে ৪-৫ বাৰ কৰি আপুনি আপোনাৰ টাইমিং অনায়াসে বঢ়াব পাৰে। ইয়াৰ লগতে আনটো টেকনিক হ'ল কি, আচলতে মানে ইজাকুলেশ্যন কেতিয়া হয়, মানে প্ৰি মেচিউৰ ইজাকুলেশ্যন কেতিয়া হয়। মই আগতেও কৈছো যে আমাৰ
পেনিস বা পুৰুষাংগৰ যেটো গ্ল্যান্ড পেনিস থাকে সম্মুখ ভাগৰ যেটো অংশ থাকে সেই অংশটো যিমানে সেনসিটিভ হ'ব যিমানে বেছি সেনসিটিভ হ'ব যিমানে বেছি সেনসেশন হ'ব অৰ্থাৎ সংবেদনশীল যিমান বেছি সংবেদনশীল হ'ব সিমানে অতি সোনকালে আপোনাৰ ইজাকুলেশন হ'ব অৰ্থাৎ যদি আপোনাৰ সেনসিটিভিটি বহুত বেছি তেতিয়া হলে আপুনি নিশ্চয় প্ৰিমেচুৰ ইজাকুলেশনত ভুগিব ভেজাইনাত জাস্ট পেনিস ইনজাৰ্ট কৰাৰ লগে লগে হয়তো আপোনাৰ বীৰ্য স্খলন হ'ব যদিহে আপোনাৰ গ্ল্যান্ড পেনিস অতি বেছি সেনসিটিভ হয় গতিকে আমি সেনসিটিভিটি কেনেদৰে কমাম আমি সেনসিটিভিটি কমাবলৈ আমি সাইন্টিফিক দুটা টেকনিক ইউজ কৰিব পাৰো প্ৰথমটো আমি গা ধোৱাৰ সময়ত আমাৰ যিখন ফোৰ স্কিন থাকে পেনিসৰ অৰ্থাৎ পুৰুষাংগৰ সন্মুখত যিখন ছাল থাকে সেই ছালখন আমি পিছলৈ টানি আনি মুৰত ঘোৱা শ্যাম্পুৰে আমি গ্ল্যান্ড পেনিসটো যদি প্ৰায় 1.5 মিনিট সময় মাসাজ কৰো বা ধু 1.5 মিনিট সময়লৈ তাৰ পিছত পানীৰে ধুই পেলাও এনেদৰে যদি আপুনি সদায় কৰি থাকে তেতিয়া আপোনাৰ গ্ল্যান্ড পেনিসৰ যি সেনসিটিভিটি যি সংবেদনশীলতা হেয়া লাহে লাহে কমি যাব আৰু যাৰ ফলত আপোনাৰ যি প্ৰিমেচুৰ ইজাকুলেশন আপুনি ভুগি আছিল তাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু আপোনাৰ যি ইজাকুলেশনৰ টাইম যি সেক্সুৱেল ইন্টাৰকোৰ্সৰ টাইম হেও আপুনি বঢ়াব পাৰিব দ্বিতীয়টো টেকনিক হল আপুনি আপোনাৰ পুৰুষাংগৰ ফোৰ স্কিনখন সন্মুখ ভাগৰ ছালখন পিছফালে টানি আনক তাৰ পিছত নাৰিকলৰ তেলেৰে আপুনি প্ৰায় 10 পৰা 15 মিনিট সময় লাহে লাহে মালিশ কৰক এনেদৰে যেতিয়া সদায় এই কামটো কৰি থাকিব তেতিয়াও লাহে লাহে আপোনাৰ পেনিসৰ যি গ্ল্যান্ড পেনিসৰ যি সংবেদনশীলতা বা সেনসিটিভিটি এয়া কমিব আৰু সেনসিটিভিটি কমাৰ লগে লগে আপোনাৰ প্ৰিমেচুৰ ইজাকুলেশনৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব আপোনাৰ ইজাকুলেশনৰ টাইমিংও বাঢ়িব সেক্সুৱেল ইন্টাৰকোৰ্স কৰা টাইমিংও বাঢ়িব আৰু আপুনি আপোনাৰ পাৰ্টনাৰক সঁচাকৈয়ে সুখী কৰিব পাৰিব লগতে আমি আৰু এটা টেকনিকৰ বিষয়ে ইয়াতে আলোচনা কৰিম সেইটো হল যেতিয়া আপুনি সেক্সুৱেল ইন্টাৰকোৰ্স কৰি থাকে আপোনাৰ পাৰ্টনাৰৰ লগত আকৌ যেতিয়া আপোনাৰ ফিল হ'ব আপোনাৰ ঠিক ইজাকুলেট হ'ব ওলাইছে আপোনাৰ বীৰ্য স্খলন হ'ব ওলাইছে ঠিক তেতে আপুনি আপোনাৰ পাৰ্টনাৰক তেওঁৰ ঠাই অৰ্থাৎ ভৰিৰে ঠাইৰে আপোনাৰ গ্ল্যান্ড পেনিসটো জোৰে চেপি ধৰিবলৈ কক তেতিয়ালৈকে চেপি ধৰিবলৈ কক যেতিয়ালৈকে আপোনাৰ অকনমান বিষ অনুভৱ নহয় যেতিয়া আপোনাৰ বিষ অনুভৱ হ'ব সেক্সুৱেল ইন্টাৰকোৰ্স কৰি থকাৰ সময়ত তেওঁৰ ঠাইৰে আপোনাৰ পাৰ্টনাৰৰ ঠাইৰে যেতিয়া আপোনাৰ গ্ল্যান্ড পেনিসটো চেপি ধৰিব আৰু যেতিয়াই চেপি ধৰাৰ ফলত বিষ অনুভৱ হ'ব তেতিয়াই আপোনাৰ মন অকনমান সময়ৰ কাৰণে ডাইভাৰ্ট হ'ব আৰু যাৰ ফলত আপোনাৰ যি ইজাকুলেশন হোৱা অৱস্থা হৈছিল হেয়া পৰা আপুনি আঁতৰি থাকিব পাৰিব আৰু তাৰ পিছত আপোনাৰ সেক্সুৱেল ইন্টাৰকোৰ্স কৰা যি টাইমিং এও বাঢ়ি যাব নতুবা যেতিয়া আপোনাৰ ফিল হ'ব যে আপোনাৰ ইজাকুলেশন হ'ব বীৰ্য স্খলন হ'ব ঠিক তেতে আপুনি আপোনাৰ পেনিস ভেজাইনাৰ পৰা উলিয়াই আনি আপোনাৰ আঙুলিৰে আপোনাৰ পেনিসৰ আগভাগটো জোৰে অকনমান দুখ পোৱাকে হেঁচি ধৰক স্কুইজ কৰক বা টিপি দিয়ক তেতিয়াও আপোনাৰ যি সেক্সুৱেল যি ইজাকুলেট হোৱাৰ এটা ফিলিং আহিছিল হেয়া নোহোৱা হ'ব আৰু লগে লগে আকৌ আপুনি ভেজিনাত পেনিসটো ইনচাৰ্ট কৰি দিয়ক ঠিক এনেদৰে আপুনি সেক্সুৱেল ইন্টাৰকোৰ্স কৰাৰ যি টাইম যি প্ৰিমেচুৰ ইজাকুলেশন তাৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব আপুনি টাইমিং বঢ়াব পাৰিব আৰু আপোনাৰ পাৰ্টনাৰক আপুনি সুখী কৰিব পাৰিব তো এই সমূহ টেকনিকৰ লগতে আৰু এটা টেকনিক আছে ইম্পৰ্টেন্ট টেকনিক হেয়া হৈছে কেগেল এক্সাৰসাইজ কিন্তু আজিৰ ভিডিঅ'ত আমি কেগেল এক্সাৰসাইজৰ ওপৰত কথা নাপাতো আমি ইয়াৰ পিছৰ ভিডিঅ'টোত কেগেল এক্সাৰসাইজৰ ওপৰত কথা পাতিম কেনেদৰে কেগেল এক্সাৰসাইজৰ সহায়ত আপুনি প্ৰিমেচুৰ ইজাকুলেশনৰ পৰা আঁতৰি থাকিব পাৰিব তো নেক্সট ভিডিঅ'টো নিশ্চয় চাব আজিৰ ভিডিঅ'টো যদি আপোনাৰ লাগিছে যে আপুনি ইয়াৰ পৰা ফল পাব আপুনি লাভৱান হ'ব তেতিয়া নিশ্চয় আজিৰ ভিডিঅ' লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক আৰু এতিয়ালৈকে যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেল সাবস্ক্ৰাইব কৰক লগতে কাষৰ বেল আইকনটো দবাই দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি সদায় পাই থাকিব পাৰে তো আজিলৈ আহো নমস্কাৰ